প্ৰতিবাদৰ বিষয় আছিল গণহুংকাৰ। গণহুংকাৰৰ বিপৰীতে নিজৰ মাজতে লাগিল লেঠা। প্ৰথমে চাওক এই দৃশ্য। সচলৰ ধৰ্ণাস্থলীৰ শনিবাৰৰ দৃশ্য এয়া। মিচিং জনগোষ্ঠীৰ TMPK আৰু TMMK দুই সংগঠনৰ মাজত তীব্ৰ বাকবিতণ্ডা, যেন এক যুদ্ধংদেহী পৰিৱেশ। অভিযোগ প্ৰতি অভিযোগৰে উত্তপ্ত ধৰ্ণাস্থলী। আমাৰ যিটো একেলোক মিচিং নহয়, একেলোক বোবা মিচিং, অসমীয়া মিয়া ধেৰ মানুহ আহিছে। আমাৰ মিচিং জাতিটোক বিক্ৰী কৰিবৰ কাৰণে সিহঁতে এইটো ৰাজনীতি আছে, এইটো চলি আছে। আমি ৰাজনীতি চলিব নিদিওঁ। এতিয়া আহোঁ মূল বিষয়লৈ। মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি আই লৃগাঙত চৰকাৰী ৰাজ্যিক বন্ধ ঘোষণাৰ দাবীত এইসকল মিচিং জাতীয় সংগঠন মিলিত হৈছিল সচলৰ ধৰ্ণাস্থলীত। সাব্যস্ত কৰাৰ কথা আছিল তীব্ৰ আন্দোলন তথা গণহুংকাৰ। চৰকাৰী বন্ধৰ দাবীৰ প্ৰতিবাদৰ বিপৰীতে নিজ নিজ সংগঠনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত মিচিং জনগোষ্ঠীয় সংগঠনৰ এইসকল নেতাৰ। নিজ সংগঠনৰ মাজতেই অভিযোগ প্ৰতি অভিযোগ। আলি আই লৃগাঙৰ বন্ধ 10খন জিলা আমাক চৰকাৰে ঘোষণা কৰিছে। সেইখন আমি আদৰণি জনাই তাৰ উপৰিঞ্চি আমাৰ মিচিং জাতিৰ কাৰণে গোটেই সমগ্ৰ অসমত আলি আই লৃগাং বন্ধ আমি অব্যাহত ৰাখিবলৈ কাৰণে, বন্ধ দিবলৈ কাৰণে আমি ডিমাণ্ডটো আমি ৰাখি যাম। সমাজখনক ভাগ কৰি সংগঠনৰ কথা কৈ মিচিং সমাজখনক ভাগ কৰি আলি আই লৃগাঙক পলিটিচাইজ কৰিবলৈ চেষ্টা কৰাত আমি মিচিং সংগঠন তাকাম মিচিং পৰিণ কাবাং মিচিং মিমাক কাবাং হৈ আমি জাগৃত হ'বলৈ, আমি একদম এৱেৰ হ'বলৈ আমি বাধ্য হৈছোঁ। এনেদৰেই শনিবাৰৰ দিনটোত উত্তপ্ত ধৰ্ণাস্থলী। বিষয় আছিল কিবা, পিছে হ'লগৈ আন কিবা। ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু বৰাৰ সহযোগত বিতুপন বৰা, প্ৰাগ নিউজ।